আজি বহু প্ৰতীক্ষাৰ অন্তত আমাৰ হিয়াৰ আমঠু জুবিনদাৰ হত্যাকাণ্ডৰ অভিযোগনামা আদালতত দাখিল কৰিছে অসম চৰকাৰে। আজি অভিযোগনামাখন কেইখন গাড়ীত নিয়া হৈছে, কেইটা বাকচত নিয়া হৈছে, বা সেইখন অভিযোগনামা 1200 পৃষ্ঠাৰ নে 12,000 পৃষ্ঠাৰ নে 12 লাখ পৃষ্ঠাৰ, সেইটো ডাঙৰ কথা নহয়। এই অভিযোগনামাখনত উল্লেখ কৰা বা লিখা যিমানবিলাক অভিযোগ, সেই অভিযোগবিলাক আদালতৰ মজিয়াত সাক্ষ্য আৰু প্ৰমাণ সহকাৰে এষ্টাব্লিছ কৰিব লাগিব। আদালতে নিজেই সেই অভিযোগবিলাক প্ৰমাণ নকৰে। আদালতৰ মজিয়াত চৰকাৰে বা গোচৰীয় পক্ষ এটাক সাক্ষ্য প্ৰমাণ সহকাৰে এষ্টাব্লিছ কৰিব লাগিব, প্ৰমাণ কৰিব লাগিব। অভিযোগনামাখন ছাত্ৰ এগৰাকীয়ে পৰীক্ষাত লিখা ৰচনাখনৰ নিচিনা নহয়। ৰচনা লিখিলেই ৰচনাৰ ভিত্তিত পৰীক্ষকে নম্বৰ দিয়ে, কিন্তু অভিযোগনামাখন কেৱল লিখিলেই বা তাত উপস্থাপন কৰিলেই নম্বৰ নাপায়, তাত প্ৰমাণিত নহয়। এই অভিযোগনামাখনত উল্লেখ কৰা প্ৰতিটো অভিযোগ এটা এটাকৈ পুংখানুপুংখভাৱে এষ্টাব্লিছ কৰাৰ পাছতহে আদালতে দোষীক শাস্তি দিব পাৰিব। আজি যেনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি অভিযোগনামা দাখিল কৰিলোঁ, আমাৰ দায়িত্ব শেষ। মুখ্যমন্ত্ৰী ডাঙৰীয়া এগৰাকী আইনৰ ছাত্ৰ, তেখেত বহু জনা বুজা ব্যক্তি। তেওঁ যদিহে সঁচাকৈ সেই কথাটো কৈছে, তেতিয়াহ'লে ই কেৱল চৰকাৰৰ পলায়নবাদী মনোভাৱকে পোষণ নকৰে, চৰকাৰখনৰ ভূমিকাৰ ওপৰত প্ৰশ্ন উত্থাপিত হ'ব। আৰু আজিৰ দিনটোৰ পৰা আমি অসমবাসী ৰাইজে এই গোটেই জুবিনদাৰ ন্যায় বিষয়টোৰ ওপৰত দৃষ্টি নিবদ্ধ ৰাখিব লাগিব। আৰু 200গৰাকী ব্যক্তিৰ সাক্ষ্য গ্ৰহণ কৰি এই অভিযোগনামাত উল্লেখ কৰা হৈছে বুলি কোৱা হৈছে। আচলতে আদালতৰ মজিয়াত 200গৰাকী নে 2000গৰাকী নে 2 লাখগৰাকী ব্যক্তিৰ সাক্ষ্য প্ৰমাণ কৰা হৈছে, এই কথাটো মেটাৰ নকৰে। কোৱান্টিটি নহয়, কোৱালিটিটোহে আদালতত ইম্পৰ্টেণ্ট। গতিকে এই গোটেই কথাখিনি উপযুক্তভাৱে তাত উল্লেখ কৰা হৈছেনে, বা সেই অভিযোগখিনি প্ৰমাণ কৰিবৰ কাৰণে কি ধৰণে চৰকাৰ সক্ষম হ'ব, সেইটোহে আজিৰ দিনটোত আটাইতকৈ ডাঙৰ প্ৰশ্ন, ডাঙৰ বিষয়।